নমস্কাৰ 24 লাইভ সাইটকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষকৰ চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ডাঙৰ খবৰ এবাৰ শিক্ষকসকলক লৈ কিয়নো এবাৰ শিক্ষকৰ যেটো চাকৰিক লৈ বিশেষ নিয়ম বান্ধি দিয়া হ'ব আৰু বিশেষ হালখনৰি সন্দৰ্ভত কৰা হৈছে কিছু বিশেষ নিয়ম আৰু মুখ্যমন্ত্ৰী গৰাকী আজি ডাঙৰ ঘোষণা কৰিছে প্ৰত্যেক গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিম আৰু শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ অচিৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত হ'ব ব্যাপক হালখলনি নিযুক্তি সন্দৰ্ভত ব্যাপক হালখলনি হ'ব ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত আৰু নিজে বাছনি কৰিব পাৰিব আপুনি আপোনাৰ কৰ্মস্থলী যদিহে আপুনি আপোনাৰ কৰ্মস্থলী নিজে বাছিব খোজে তেন্তে পাৰিব আপুনি নিজে বাছনি কৰিব কিন্তু এবাৰ নিযুক্তি পালে জীৱনত আৰু নহব বদলি তাত যদি আপুনি যাব খোজে কৰ্মস্থলী যদি বদলি কৰিব খোজে তাত যোৱাৰ পাছতো বদলি কৰিব নোৱাৰিব নিযুক্তি পোৱা বিদ্যালয়তে কৰিব লাগিব উৰে জীৱন চাকৰি এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু যেটো শিক্ষকৰ চাকৰি সন্দৰ্ভত ডাঙৰ খবৰ শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ নিজে বাছনি কৰিব পাৰিব কৰ্মস্থলী এবাৰ নিযুক্তি পালে জীৱনত নহব আপোনাৰ বদলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আৰু লাহে লাহে স্কুল কৰ্তৃপক্ষকে দিয়া হ'ব নিযুক্তিৰ দায়িত্ব আৰু প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত আহিব নতুন নিয়ম আহিব প্ৰাথমিক শিক্ষকৰ যেটো সন্দৰ্ভত নতুনকৈ নিযুক্তি পাবলগীয়া শিক্ষকৰ বাবে হ'ব ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে শিক্ষকৰ চাকৰিক লৈ ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ শিক্ষকৰ চাকৰিক লৈ নিজে বাছনি কৰিব পাৰিব কৰ্মস্থলী আৰু সেই কৰ্মস্থলীত এবাৰ নিযুক্তি হোৱাৰ পিছত আপুনি জীৱনত বদলি কৰিব নোৱাৰিব মন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ হেয়া শুনাবলৈ চেষ্টা কৰিম 13 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আতৰাই আনিছিলো মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলো কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000 খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পিতৃ মাতৃ সকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম WhatsApp এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে সৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ
প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰেন্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক।